মই প্ৰিয়মজ্যোতি ফুকন লখিমপুৰৰ আচলতে আজি ময়ূৰীজ কালেকশ্যনলৈ আহিম বুলি ভাবি আছিলোঁ বহুত দিনৰ পৰা। ইউটিউবত ভিডিঅ' মই ৰেগুলাৰ চাওঁ, খুব ভাল লাগে, খুব সুন্দৰ কালেকশ্যন আৰু মানে দামবোৰো খুব ৰিজনেবল হয়, প্ৰায়ে অফাৰ দি থাকে। আৰু এনেও মই মেখেলা চাদৰ পিন্ধি খুবেই ভাল পাওঁ আৰু বহুত দিনৰ পৰা ভাবি আছিলোঁ আহিম বুলি। এটা বিশেষ কামত গুৱাহাটীলৈ আহিলোঁ, আহি আজি ভাবিলোঁ নহয় গৈ আহোঁ। ময়ূৰীজ কালেকশ্যন বিচাৰি ওলালোহি, আহি ময়ূৰীক লগ পালোঁ, খুবেই ভাল লাগিলে। আৰু কাপোৰো এইকেইযোৰ আপোনালোকে দেখা পাইছে, এয়া লৈছোঁ দুযোৰ কাপোৰ। আচলতে মেখেলা চাদৰ প্ৰায় পিন্ধিবলগীয়া হৈ থাকে, গতিকে ভাবি থকা কাপোৰ দুযোৰ আচলতে এই দুযোৰ মই বহুত দিনতে চাই থৈছিলোঁ ল'ম বুলি, আজি আহি ল'লোঁ। আৰু এটা কথা গম পাই খুব ভাল লাগিলে, মই লখিমপুৰৰ আৰু মই কৰ্মসূত্ৰে মই দৈনিক অসমত কৰোঁ, লখিমপুৰৰ সাংবাদিক। আৰু আহি থাকোঁ যদিও মানে ইয়াত সোমোৱা নাছিলোঁ কেতিয়াও, এতিয়া গম পালোঁ যে ময়ূৰী আমাৰ লখিমপুৰৰ, সেই সূত্ৰে আৰুৱেই ভাল লাগিলে।